উজনি অসমৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাছে প্ৰতিষ্ঠাকালৰ পৰা বিভিন্ন ধৰণৰ ব্যতিক্ৰমী সামাজিক কাম-কাজ আগবঢ়াই নিছে। এই বছৰৰ বোকাখাতৰ কুৰুৱাবাহীত ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসত কুৰুৱাবাহী মহিলা মঞ্চ, তেজীমলা মহিলা সমিতি, খটিয়াখলি লেখিকা সমাৰোহ সমিতি, কুৰুৱাবাহী সত্ৰ মহিলা সমিতি, কুৰুৱাবাহী সমন্বয় লেখিকা সমাৰোহ সমিতি আৰু কুৰুৱাবাহী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা নাৰী দিৱসৰ দিনজোৰা কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰে সভাপতিত্ব কৰা মুকলি সভাত বিশিষ্ট লেখিকা, ঔপন্যাসিক, অনুবাদক আৰু কেইবাখনো গ্ৰন্থৰ প্ৰণেতা গোলাঘাটৰ পাৰিজাত বৰুৱাক গ্ৰাছৰ তৰফৰ পৰা গ্ৰাছ ওমেন এৱাৰ্ড 2025 প্ৰদান কৰা হয়। সাহিত্যৰাজিৰ উপৰি নাৰী সবলীকৰণৰ কাৰ্যসূচীটো তেখেত ওতঃপ্ৰোতভাৱে জড়িত। সাহিত্য সৃষ্টিৰে মানুহৰ আপোন হৈ পৰা পাৰিজাত বৰুৱা গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা আৰু ভালেসংখ্যক সন্মানীয় সদস্য উপস্থিত থাকি শুভেচ্ছা জনায়। অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই নিৰ্দিষ্ট বক্তাৰূপে ভাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ।